সমগ্র ভারতবর্ষত শিক্ষক দিবস পালন করা হয়েছে। এই তদ্রূপ আমার মাটিয়াবাগ পিএমশ্রী বিদ্যালয়খনত আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিলে। শিক্ষকসকলক সম্বৰ্ধনা দিলে, শিক্ষকসকলৰ বিষয়ে তেওঁলোকে ধুনীয়াকৈ ভাষণ প্ৰদান কৰিলে। আজি সৰ্বপল্লী ৰাধাকৃষ্ণৰ এই দিনটোত জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ গৈ তেখেতসকলে আজি শিক্ষকসকলক নামত আজি কেক কাটি তেখেতসকলে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যি নিদৰ্শন দাঙি ধৰিলে, তাক আমি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাই আমি ছাত্ৰ ছাত্ৰীসকলক অকল আমাৰ বিদ্যালয়ৰে নহয় সমগ্ৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই প্ৰধান শিক্ষক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ, আমাৰ এটা সৌভাগ্য যে আজিৰ দিনটোতে আমাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অধীনত এইটো এক প্ৰকাৰ চৰকাৰী এটা অনুষ্ঠান। ইয়াত 15 গৰাকী শিক্ষকক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। গতিকে আমাৰ এই চেগতে আমাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া দেৱাশিষ সিনহা ছাৰক মই আন্তৰিকভাৱে ধন্যবাদ নিদি থাকিব পৰা নাই, কাৰণ তেখেতে আজি এনেকুৱা এটা অনুষ্ঠান আমাৰ বিদ্যালয়ত পাতিবলৈ লৈছে। তাৰ কাৰণে আমি ধন্য মানিছোঁ যে আজি প্ৰায় 100-150 গৰাকী শিক্ষকে আমাৰ বিদ্যালয়ত আজি গোট খাব। গোট খোৱাৰ পিছত শিক্ষকসকলক সম্বৰ্ধনা আৰু শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা আৰু বিভিন্ন ধৰণৰ এটা কাৰ্যসূচী, এটা কালাৰফুল অনুষ্ঠান হ'ব। গতিকে সকলোকে মই এই অনুষ্ঠানটো যাতে সকলোৱে চাব পাৰে তাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।